হাই গুড মৰ্ণিং পুনৰ আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি পুৱাই গোটেই কামবিলাক কৰিলোঁ আৰু ভাত বনালোঁ। এতিয়া ঘৰটো খাই ল'ম। তাৰপিছত আজি আকৌ মই মেডিকেল যাম আৰু আজি ডাঙৰ বাইদেউ ঘৰত থাকিব। এনেকৈ ৰোটেশ্যন কৰি থকা হৈছে। আজি যিহেতু হাজবেণ্ডৰ কাম আজি বন্ধ, সেইটো কাৰণে মই আৰু হাজবেণ্ডে মাক আজি ৰখীয়া হ'বলৈ যাম আৰু দেই। এইবুলি ঘৰৰ কামবিলাক কৰি লৈছোঁ, তাৰপিছত যাম। আপোনালোকক দেখাই দিম আৰু কেনেকৈ আপোনালোককো লৈ যাম আৰু দেই, চাই থাকিব ব্লগটো। এয়া পিতুল আৰু মই ধুনীয়াকৈ ওলাই ল'লোঁ। গৈ আছোঁ। গৈ থাকোঁতে যিহেতু বাইকত তেল অকণমান শেষ হ'ব বুলি ভাবিছে সেইটো কাৰণে তেল অকণমান ভৰাই ল'বলৈ গৈছোঁ। এয়া ভাৰত পেট্ৰলিয়াম, ভাৰত ইণ্ডিয়ান অইলত পেট্ৰল পাম্পত পেট্ৰল ভৰাব গৈছোঁ দেই। তাৰপিছত ভৰাই আমি আকৌ ৰাওনা হ'লোঁ। আৰু ৰাওনা হৈ থাকোঁতে ট্ৰেইন এখন আহিলে, ট্ৰেইনৰ আলিত অহাৰ কাৰণে ট্ৰেইন ক্ৰচিং কৰিছে, সেইকাৰণে ৱেইটিং লিষ্টত আছোঁ দেই। এয়া চাওক, ট্ৰেইনখন আহিছে। একেবাৰে আপোনালোকক সম্পূৰ্ণ দেখাই দিছোঁ আৰু দেই, ওচৰলৈকে দুখনমান ধুনীয়াকৈ গৈছে, ধুনীয়া ক্লিনকৈ গৈছে ট্ৰেইনখন। তাৰপিছত আমি ৰেল ক্ৰচিংটো পাৰ হ'লোঁ। পাৰ হোৱাৰ পাছত এয়া আমি বাগানৰ মাজে মাজে গৈ আছোঁ আৰু দেই। বাগানৰ চাহপাতটো এয়া ওলাইছেগৈ, অলপ কুহি পাত ওলাইছেগৈ আৰু দেই চাহপাতটো। ফাইনেলি মেডিকেলত পাই গ'লোঁ আৰু দেই। এয়া পায়ে মই ভিডিঅ' অকণমান কৰিলোঁ, চবেই হাঁহিছে ভিডিঅ' কৰাৰ কাৰণে। এয়া মা চেলাইন লগাই ধৰিছে, এয়া ওচৰৰ বেটৰ মানুহ। ফাইনেলি সন্ধিয়া হৈ গ'ল। সন্ধিয়া হোৱাৰ পাছত মই তেজ পৰীক্ষা কৰিব দিছিলে, সেইটো কাৰণে তেজৰ ৰিপৰ্টটো ল'বলৈ বুলি আহিছোঁ আৰু দেই। সেইটো মতা মানুহৰ লাইনটো যিহেতু গেটৰ পৰা একেবাৰে ৰিপৰ্ট দিয়া ঠাইলৈকে, সেইটো কাৰণে মাইকী মানুহৰ লাইন অকণমান, সেইটো কাৰণে ময়ে গ'লোঁ। ময়ে যাওঁ বুলি ক'লোঁ, সেইটো কাৰণে মই গ'লোঁ। মই যোৱাৰ কাৰণে অকণমান সোনকালেই হ'ল, লেডিছৰ লাইনটো অকণমান আছিলে, সেইটো কাৰণে মই সোনকালে পালোঁ। এয়া মই ৰিপৰ্টখন লৈ আহিছোঁ দেই। এয়া ৰিপৰ্টখন লৈ আহিয়ে পালোঁ। পোৱাৰ লগে লগে ডক্টৰবিলাকে ৰাউণ্ডত আছিলে, লগে লগে আহি দিলোঁগৈ আৰু আহি আকৌ মই ভিডিঅ' কৰাত লাগিলোঁ দেই। তাৰপাছত আমি ঘৰলৈ যাবলৈ বুলি আহিলোঁ, যিহেতু ভাইটি আহিলে ৰাতি থাকিবৰ কাৰণে। আমি এতিয়া ঘৰলৈ বুলি আহিছোঁ আৰু গধূলি এয়া আহি আছোঁ। যিহেতু ইমান ঠাণ্ডা হৈছে নহয়, টুপিটো পিন্ধি ল'লোঁ, টুপিটোৰ ওপৰতে হেলমেটটো লগাইছোঁ, হ'লেও বহুত ঠাণ্ডা ন। যিহেতু সন্ধিয়া টাইমত বহুত ঠাণ্ডা। কাৰ ইমান ঠাণ্ডা লাগে, মোৰ হ'লে বহুত ঠাণ্ডা লাগে দেই। এয়া ৰাতিখনত আহি আছোঁ আমি দুজনে। আহি থাকোঁতে ৰাস্তাতে ব্ৰইলাৰ মাংস আধা কেজি ল'ম বুলি ক'লে মানুহজনে, সেইটো কাৰণে সেয়া ব্ৰইলাৰ মাংস আধা কেজি লৈ আছে দেই। ফাইনেলি ঘৰত আহি পাই গ'লোঁ। ইমানেই ঠাণ্ডা, ইমান ঠাণ্ডাখনতো গা ধুই কেনে সোমাব লাগে ন। আজি যিহেতু শিৱৰাত্ৰি হয়, সেইটো কাৰণে ৰাতিপুৱা ধূপকাঠি লগাই ল'লোঁ আৰু দেই। ঘৰখনত ধূপকাঠি লগাই ল'লোঁ, যিহেতু আজি শিৱৰাত্ৰি, সেইটো কাৰণে ঘৰখন অকণমান ধূপেৰে ধুনীয়া কৰি ল'লোঁ আৰু দেই। মনটো ধুনীয়া হৈ যায় ধূপকাঠি লগালে। এয়া শিৱৰ মন্দিৰত অকণমান সেৱা এটা কৰিবলৈ যাম বুলি ভাবিছোঁ, যিহেতু ইমান বছৰৰ মূৰত শিৱৰাত্ৰিটো আহিছে ন। সেইকাৰণে মই মনৰ শান্তিৰ কাৰণে অকণমান সেৱা এটা কৰিব যাম বুলি ভাবিছোঁ। এনেকৈ ওলালোঁ আৰু ধুনীয়াকৈ। পাৰ্চটো ওলাইছে, ব'লক আপোনালোককো লৈ যাম। এয়া আমি মন্দিৰলৈ গৈ আছোঁ দেই। বৰবৰুৱা মন্দিৰত আহিছোঁ, বৰবৰুৱা শিৱ মন্দিৰত আহিছোঁ। এয়া মন্দিৰটো ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, ভাল লগা দেই। পাই গ'লোঁ এয়া, এতিয়া ব'লা দেখিছা পাইছে, ইমান নম্বৰ পাই গ'লোঁ। যাবলৈ লৈছোঁ আৰু এয়া মানুহজনৰ আগত গৈ আছে, মই পাছে গৈ আছোঁ। দেখিছে নাই, ইয়াৰ পৰা এখন লৈ ল'ম নেকি। এয়া ওচৰতে দোকান এখনত আমি শৰাই এখন লৈ ল'লোঁ, তামোল টোপোলা, চাকি গছিটো এই শৰাই এখন লৈ ল'লোঁ, কিনি ল'লোঁ। তাৰপিছত এয়া আমি মন্দিৰলৈ বুলি গৈ আছোঁ। পামগৈ আৰু মন্দিৰটো ইমান ধুনীয়াকৈ সজাই থৈছে, দেখিছেনে মন্দিৰটো ইমান ধুনীয়া। ওম নমঃ শিৱায়।
সকলো বাধাখিনি দূৰ কৰিবা দেই ভগৱান। হৰ হৰ মহাদেৱ। এয়া মন্দিৰটো অকণমান দেখাই দিছোঁ। চবেই পূজা পাতল কৰি আছে, চবেই শৰাই দিছে, চবেই নিজৰ নিজৰ মনোকামনা সিদ্ধি কৰিবৰ কাৰণে শৰাই ময়ো এখন দিলোঁগৈ। এয়া আহিছোঁ ময়ো অলৰেডি মই সেৱা কৰি আহিলোঁ। এয়া হৈ গ'ল। মানুহজনে পাৰ্চিক চেণ্ডেলযোৰ পিন্ধাই দি আছে দেই। এয়া কণ ভাইটিসকলক মানে মই কল আৰু এই কল নাৰিকল এইবোৰ মানে বিলাই দিবলৈ বুলি আনিছোঁ, যিহেতু ঘৰত আনি থৈ দিয়া আছিলে মাৰ নামত, ঘৰখনৰ নামত, সেইটো কাৰণে বিলাই দিবলৈ বুলি আহিলোঁ। আৰু কৈ দিয়া চবে হাই, সকলোৱে আশীৰ্বাদ কৰিবা দেই বুলি কৈছে। কলকেইটা দেখাই দিয়া এনেকৈ আশীৰ্বাদ কৰিবা দেই। বাই বাই। ঘৰ আৰু বৌ যাওঁগৈ, নহ'লে বেগটো ঘূৰাই পেলাই দিম আকৌ। খাম বুলি ক'লে বেগটো ঘূৰাই পেলাই দিম। ফাইনেলি ঘৰত পাই গ'লোঁ দেই। এয়া ভাঙৰ লাডু। আমাৰ ফালে আকৌ ভাঙৰ লাডু কিনিব নালাগে নহয়, ঘৰে ঘৰে কি কয় মন্দিৰত এনেই পায়, প্ৰসাদো পায়। ইয়াত আকৌ কিনিব লাগে আকৌ ভাঙৰ লাডু। আমি আগতে গাভৰুৰ দিনত নিজে ভাঙৰ লাডু প্ৰস্তুত কৰিছিলোঁ, কিন্তু এতিয়া কিনি কিনি লৈ অনা হৈছে দেই। ওচৰৰ বৰমাহঁতৰ এটা টুকুৰা দি দিলোঁ। বাই বাই। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ কাইলৈ লগ পাম। বাই বাই।